পৃথিৱীত বহুত মানুহ আহিছে আৰু বহুত মানুহ গৈছে। আমি কাহিনী চিনেমা দেখিছোঁ, গল্প পঢ়োঁ, সাধু কথা সৰুৰ পৰাই শুনি আহিছোঁ, কিন্তু বৰ্তমান মৃত্যুৰ পিছত যাক অমৰ বুলি সকলোৱে মানি লৈছে, প্ৰতিজনৰ হৃদয়ত তেওঁ আজি বিৰাজমান হৈ আছে। ভাবিলে আচৰিত লাগে। এটা সময়ৰ তেওঁ কিছুমান কথাৰ বাবে যিজনে কিবা কৈছিল সেইজন আজি চকুৰ পানী টুকিছে, কাৰণ তেওঁ আমাৰ দৰে সাধাৰণ মানুহ নহয়, এজন মনুষ্য। বহুত দুখ লাগে কথাবোৰ ভাবিলে। আজি ভৰত চন্দ্ৰ গোস্বামী সোঁৱৰণত নয়নমণি নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত আমি আয়োজিত কৰিছিলোঁ জন্মদিনৰ উপলক্ষে জুবিনদাৰ। প্ৰথম আমাৰ কাৰ্যসূচী আছিল বৃক্ষৰোপণ। আমি 10খনকৈ স্কুলত আমি গৈ এটিকৈ নাহৰৰ পুলি বৃক্ষৰোপণ কৰিলোঁ। প্ৰথমতে আমি শংকৰদেৱ শিশু নিকেতনত কৰিছিলোঁ। তাৰপাছত আমি গ'লোঁ দণ্ডধৰ উচ্চ মাধ্যমিক বিদ্যালয়। যিহেতু দণ্ডধৰত তেওঁৰ জুবিন গাৰ্গৰ পত্নী তেওঁ পঢ়িছিল সেইখন বিদ্যালয়তে, সেইকাৰণে আমি সেই বিদ্যালয়খন বাছনি কৰিছিলোঁ। আৰু তাৰপাছতে আমি পোৱাল শইকীয়া মেমৰিয়েলত গ'লোঁ। তাৰপাছতেই আমি পুলিবৰ আদৰ্শ বুনিয়াদী বিদ্যালয়লৈ গ'লোঁ। তাৰপাছতে আমাৰ মইনাজ্যোতি বিদ্যালয়লৈ গ'লোঁ, মইনাপাৰাত যিখন আছে সেইখনলৈ গ'লোঁ। আৰু তাৰপাছতেই আমি আমাৰ যি পদপথত থকা তেওঁলোকক আমি খাদ্য বিতৰণ কৰিলোঁ সকলোৱে, কেন্দ্ৰৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছিল। তাৰপাছতে আমি 2 বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি থোৱা হৈছে। চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ 50ৰ অধিক ছাত্ৰ ছাত্ৰীয়ে এই অংশগ্ৰহণ কৰিছে। আৰু শেষত আমি বঁটা বিতৰণী অনুষ্ঠান সামৰণি মাৰিম। সিমানেই। আমাৰ বিদ্যালয় এই অনুষ্ঠানভাগি সুচাৰুৰূপে চলাই নিবলৈ আমাৰ সক্ৰিয় স্কুলৰ এগৰাকী সদস্য হ'ল স্বপ্নালী গোস্বামী। তেওঁ আমাৰ বিদ্যালয়ে আজি যিখিনি খাদ্য বিতৰণৰ হৈছিলে তেওঁ প্ৰদান কৰিছে। আৰু আমাৰ যিখিনি কণ ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকক পায়স খুৱাইছে অপৰাজিতা দেৱী বাইদেৱে। আৰু আমাৰ সক্ৰিয় কেইগৰাকীমান যুৱক আছে, নামটো হৈছে এজন হৈছে হেমন্ত শইকীয়া, প্ৰীতম শইকীয়া আৰু দিব্যজ্যোতি গোস্বামীয়ে। বহুত তেওঁলোকে আমাক সহায় কৰিলে, ভাল লাগিলে তেওঁলোকৰ যাতে আমাৰ এই সুন্দৰ পদক্ষেপটোত তেওঁলোকে যে আগবাঢ়ি আহিলে। আৰু এগৰাকী আমাৰ মৰমৰ আইতা বুলিয়ে ক'ব লাগিব, মামণি গোস্বামী বাইদেউ, তেওঁ আহি আমাৰ লগত সহযোগ কৰিলে। স্বপ্নালী গোস্বামী তেখেতৰ মাতৃ হয় মামণি গোস্বামী, তেখেতেও আমাৰ লগত সহযোগ কৰিলে। সিমানেই। ধন্যবাদ। 18 নৱেম্বৰ আমাৰ প্ৰাণৰ শিল্পী তথা আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ জন্মদিন। এই শুভ জন্মদিনত আমি তেখেতৰ স্মৃতিত আমাৰ দণ্ডধৰ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত এটি নাহৰ পুলিৰে তেখেতৰ স্মৃতি আমি জীয়াই ৰাখিব বিচাৰিছোঁ। আৰু এই বিদ্যালয়খন আমাৰ জুবিনদাৰ পত্নী, আমাৰ মৰমৰ গৰিমাবাৰ নিজে পঢ়া স্কুল। তেখেত এগৰাকী আমাৰ প্ৰাক্তন ছাত্ৰী, আৰু তেখেতৰ জুবিনদাক সন্মান জনাই আমি লগতে গৰিমাবাকো সন্মান জনাই জুবিনদাৰ স্মৃতিত আমি তেখেতৰ জন্মদিনত নাহৰ পুলিটো ৰুই অতি গৌৰৱ অনুভৱ কৰিছোঁ। আজি 18 নৱেম্বৰ 53তম জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে নয়নমণি নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে। পুৱাবেলাতে আমি বিভিন্ন বিদ্যালয়ত বৃক্ষৰোপণ কৰিলোঁ। তাৰপাছত অসহায় লোকসকলৰ মাজত খাদ্য বিতৰণ কৰা হ'ল। আৰু চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে। চিত্ৰাংকন প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমাৰ বিচাৰকে ফলাফলসমূহ ঘোষণা কৰিব, আৰু তাৰ লগে লগে আমি বঁটা বিতৰণী সভা আৰম্ভ কৰিম।